ভিউৱাৰ্ছ তিনিওটা আজি এফালে যাবলৈ বুলি ওলাইছোঁ। আৰে কৈ আছোঁ ৰ'বচোন ক'লে যাওঁ, ভিডিঅ'টো শেষলৈ চাওক। আমাৰ গিনিয়ে আকৌ গাড়ীত উঠাৰ লগে লগে তাইৰ চশমাযোৰ চকুত লগাই লয়। চশমা নহয়, তাইৰ মতে সেয়া চফু। ৰ'ব কথা কৈ থাকোঁতে আহিয়ে পালোঁ নহয়, এখেতৰ মামাৰ ছোৱালী মানে লোনাবাৰ ঘৰলৈ। প্ৰায় এবছৰৰ মূৰত আহিছোঁ। আমি গুৱাহাটীৰ পৰা শ্বিফ্ট কৰাৰ পিছত তাইৰ ঘৰলৈ আমি অহাই নাছিলোঁ। আৰু আজি যিহেতু ঈদৰ বন্ধ, তাই একেবাৰে জোৰ কৰিয়ে মাতিলে। এইফালে নেদেখোঁতে ভাগিনটো ইমান ডাঙৰ হ'ল, তাৰ কাৰণে টি চাৰ্ট এটা নিছিলোঁ বিহু বুলি। বিহু শেষেই হ'ল, তথাপিও আৰু যেনে তেনে হৈছে। আলহী পিছে আমি অকলে নহয়, মিৰ্জাৰ বাহঁতো আহিছিলে। গতিকে কিনিয়ে বায়েকহঁতক লগ পাই ঠিকছে খেলিলে। আৰু মামাকৰ এই নৌটাংকিখনতো আছেই। গোটেইকেইটাকে বহুৱাই লৈ সুদৰ্শন চক্ৰ ঘূৰোৱাত লাগি গ'ল। মই বোলো পাকঘৰতে যাওঁ, বাৰ লগত কথা পতাও হ'ব আৰু অকণমান হেল্প কৰি দিয়াও হ'ব। গতিকে তাইক মাংসখন বনোৱাত মই অকণমান সহায় কৰি দিলোঁ। কি ধুনীয়া হৈছে ন কালাৰটো? প্ৰথমতেই আমি এই বাচ্চা পাৰ্টিটোক খুৱাই ল'লোঁ। বাচ্চা পাৰ্টিত আকৌ আমাৰজনো পৰিছে দেই। আৰু তাৰ পাছত আমি খাবলৈ ল'লোঁ। বায়ে যে কিমানখন আঞ্জা বনাইছে, আৰু মোৰ চবতকৈ বেছি মাছৰ আঞ্জাখন ভাল লাগিলে। মাছটো ইমান কোমল হৈ গৈছিলে আঞ্জাখনত। আৰু আহিবলৈ ওলাই বোলো চবেই অকণমান ফটোশ্বুট কৰি লওঁ। বহুদিনৰ মূৰত লগ পাই আমাৰ লেকচাৰ শেষেই নহয়। তলত আহিও আকৌ আমি ইমান সময় কথা পাতিলোঁ। পিছত এখেতে ক'লে ব'লা সোনকালে ঘৰত যাব লাগে। আৰু সেয়াই আৰু বিদায় ল'লোঁ আৰু ইয়াক ঘৰলৈ বুলি। আজিলৈ ইয়াতে সামৰিলোঁ, বাই বাই।